হেল্ল' ৰাইজ, শুভ শাওন, শুভ সোমবাৰ। ইয়াৰ ৰাতিপুৱা 4 বজাৰেই কথা। সোনকালে শুই উঠি গা পা ধুই লৈছোঁ। পিছে আজি অলপ বতৰটো গোমা, মানে কালি ৰাতি বৰষুণেই দিছিল। এতিয়া পিছে আকাশ মেঘাচ্ছন্ন। বাৰু যিয়েই নহওক, কালিৰ খঙাল সূৰ্য দেৱতা আজি শুয়েই উঠা নাই। ৰাতিপুৱা উঠিয়েই পানী পিঠা আৰু পানী এগিলাচ খাই লৈ মই সদায় যোৱাৰ দৰে আজি ওলাইছোঁ কোচিঙলৈ বুলি। ইয়াৰ হাতত মাৰ্কাৰ আৰু কলম লৈ লৈছোঁ, আৰু মোৰ কোচিংটো যিহেতু অলপ দূৰত, গতিকে চাইকেল লৈ আৰু কিছু সোনকালেই যাব লাগে। চাওকচোন, ৰাস্তাটোত আজি কোনোৱেই নাই। কোচিং বাৰু পালোহি, পিছে আজি বতৰটো বেয়া বাবে ষ্টুডেণ্টছ অলপ কম। আৰু ক্লাছ শেষ হোৱাৰ পাছত কোচিঙৰ এয়া বাহিৰৰ পৰিৱেশটো দেখুৱালোঁ। কিমান ধুনীয়া ন? তাৰ পাছতেই আহিলোঁ ডাকঘৰলৈ বুলি, আৰু আহি পাই ভাতকেইটা খাই লৰালৰিকৈ ভণ্টি আৰু মই ওলালোঁ টাউনলৈ বুলি। কিয় গৈছোঁ গম পাব ৰ'ব। এতিয়া পালোহি আমি ডিলাৰ, আৰু এইফালে আমাৰ দাদাহঁতো আহি পালেহি। দাদাহঁত আকৌ কাজিৰঙাৰ পৰা আহিছে। এইফালে বৌকো লৈ আহিছে, আৰু ডিলাৰ আহি পাইছোঁ মানে গম পাইছেই কি ল'ম। বাৰু ব'লকচোন চাই গৈ থাকোঁ ভিডিঅ'টো। স্কুটি এখন লোৱাৰ হেঁপাহ এটা বৰ আছিল, গতিকে আজি চাগে সপোনটো পূৰ হ'ব। আৰু ইয়াতে আমি চাব আহিলোঁ কোনখন স্কুটি ল'ম। এই স্কুটিখনেই খুব ভাল লাগিছে। পিছে ইমানবোৰ স্কুটি দেখি কোনখন নলওঁ লাগি গৈছে। কিন্তু তাৰ ভিতৰতে এখন স্কুটি ঠিক ঠিকনা কৰি আমি কাগজ পত্ৰৰ কামবোৰ কৰিবৰ বাবে আগবাঢ়িলোঁ। এইফালে দাদাহঁতো আছে, আৰু এইয়া ভণ্টি, বৌ আৰু মই বহি আছোঁ, আৰু বাকী কামবোৰ কৰিবৰ বাবে দাদাহঁত গ'ল। আৰু জানেই নহয় কাম কিমান ওলায়, গতিকে দিনটোত আমি আজি এই কামখিনিকেই কৰি লাগি আছোঁ। এতিয়ালৈকে হোৱাগৈয়ে নাই। আৰু অফিচিয়েল কামবোৰ বাৰু এতিয়া হৈছেগৈ, পিছে ছাৰ্ভিচিঙৰ অলপমান কাম বাকী আছে, আমি ৱেইট কৰি আছোঁ। আৰু অৱশেষত হৈ গ'ল কামখিনি কৰি, আৰু তথাপিও অলপমান কাম এতিয়াও বাকী আছে, গতিকে গেৰেজলৈ আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ দেই, ধন্যবাদ।